সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ তৎপৰ পৰিলক্ষিত হৈছে প্ৰতিটো সমষ্টিৰ ভোটাৰ। বৰহমপুৰ সমষ্টিৰ দাবী কৰিছে এইবাৰ অসম গণ পৰিষদে। সমষ্টিটোত তৎপৰতা বৃদ্ধি কৰিছে অসম গণ পৰিষদৰ নেতা কৰ্মীসকলে। বিজেপি বিধায়ক জিতু গোস্বামীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে এতিয়া সচেতন মহলে। ইপিনে দুভাগত বিভক্ত হৈছে অগপ শিবিৰটো। একাংশই বিধায়ক জিতু গোস্বামীৰ কামক লৈও প্ৰকাশ কৰিছে সন্তুষ্টি। মৃত্যতা ধৰ্ম পালন কৰি দলে লোৱা সিদ্ধান্ত মানি ল'ব বুলি উল্লেখ কৰিছে এতিয়া অগপই। এই সন্দৰ্ভত বৰহমপুৰৰ পৰা হিমাংশু বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখা পোৱা গৈছে যি ৰাজনৈতিক মহল আছে, সেই ৰাজনৈতিক মহলত বিভিন্ন সময়ত বিভিন্ন ঠাইত আচলতে বিভিন্ন প্ৰতিক্ৰিয়া হোৱা দেখা পোৱা গৈছে। আৰু তাৰ ব্যতিক্ৰম বৰহমপুৰ, যিহেতু বৰহমপুৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ আচলতে যিগৰাকী বিধায়ক আছে, সেই বিধায়কগৰাকীক লৈ কিন্তু এতিয়া মিত্ৰজোঁটৰ যিসকল লোক আছে তেখেতসকলে আচলতে কিছু আঁসোৱাহ তেখেতসকলে আঙুলিওৱা দেখা পৰিলক্ষিত হৈছে। দেখা পোৱা গৈছে যে অগপৰ আচলতে যি জিলা সভাপতি আছে নগাঁৱৰ, তেখেতে আচলতে টিকেটৰ আচলতে দাবীদাৰ হ'বৰ বাবে তেখেতকে বিভিন্ন সময়ত আচলতে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান বৰহমপুৰত উপস্থিত আছো। বৰহমপুৰৰ যিসকল আচলতে এজেপিৰ কৰ্মীও আছে, বিজেপি কৰ্মীও আছে, আমি তেখেতসকলৰ মনৰ কথা জানিম। তেখেতসকলে কি বিচাৰে, তেখেতসকলে বিজেপি মিত্ৰতা বিচাৰে, তেখেতসকলে এজেপিৰ পৰা এজন প্ৰাৰ্থী বিচাৰে। আমি তেখেতসকলৰ কিছু কথা পাতিম। আমি পোনে পোনে যিগৰাকী আচলতে এজেপিৰ লোক আছে আমি তেখেতৰ ওচৰলৈ যাম। কি ক'ব আচলতে আপোনালোকৰ যি আচলতে এজেপিৰ মহলত দেখা পোৱা গৈছে, বিভিন্ন সময়ত বিভিন্ন আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আচলতে এজেপিৰ পৰা প্ৰাৰ্থী বিচাৰি ফুৰিছে, তেনে ক্ষেত্ৰত আপুনি এগৰাকী এজেপিৰ লোক হয়, কি ক'ব? মই এইটোৱে ক'ম যে আমাৰ যিহেতুকে মিত্ৰতাটো এতিয়াও চলি আছে আৰু পূৰ্বতে মিত্ৰতা হৈ আমাৰ এতিয়া প্ৰায় 10 বছৰ দুটা টাৰ্ম আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হিচাপে চলি আছে। গতিকে বিধায়ক য'ত যিজন থাকিব সেই বিধায়কৰ লগত মিলি জুলিয়ে আমি আমাৰ নিজৰ অঞ্চলৰ উন্নয়নৰ কাম কৰিবলৈ চিন্তা কৰিব লাগিব। কাৰণ মিত্ৰজোঁটৰ এজন বিধায়ক থকাৰ পিছত যদি আমি তেখেতৰ বিৰোধেই কৰিব, এজেপিয়ে হওক বা বিজেপিয়ে হওক, তেতিয়াহ'লে উন্নয়ন হোৱাৰ পৰিৱৰ্তে আমাৰ মাজত সংঘাত হ'ব। গতিকে আমি সংঘাতলৈ নগৈ আমি মিলা পিছেৰে কেনেকৈ আমাৰ জেগাটো আগবঢ়াই নিব পাৰোঁ, কেনেকৈ আমাৰ সমষ্টিটো আমাৰ অঞ্চলটো আগবঢ়াব পাৰোঁ, আমি সেই চিন্তা কৰি মিলি জুলি কিছু থাকিবই সংঘাত। নিজৰ পৰিয়ালৰ মাজতো পিতা পুত্ৰ, নিজৰ স্ত্ৰী স্বামীৰ মাজতো থাকে সংঘাত। সেইবুলিতো ঘৰ এৰি কোনো কলৈকো নাযায় বা তাত যুদ্ধ নকৰে। গতিকে এইটো বুজাবুজি হ'ব। মই ভাবিছোঁ যে আমাৰ বুজাবুজিৰে কাম চলি যায়, ভৱিষ্যত আমাৰ মংগল। হয়, আপোনালোকৰ একাংশ নেতাই আচলতে কৈ আছে যে বৰহমপুৰ সমষ্টিত উন্নয়ন হোৱা নাই, বিভিন্ন আচলতে বৰ্তমান প্ৰতিবাদ হৈ থকা পৰিলক্ষিত হৈছে বিধায়কগৰাকীৰ ওপৰত। সেই ক্ষেত্ৰত কি ক'ব? মই সেই ক্ষেত্ৰত এইটোৱে ক'ম যে মোৰ চকুৰে মই যিটো দেখিছোঁ, বৰহমপুৰ পঞ্চায়তৰে অধীনৰ আমি এঘৰ মানুহ, মই এটা পৰিয়াল। গতিকে মই দেখাত আমাৰ এই 5 বছৰত যথেষ্ট উন্নয়ন হৈছে। মই অন্য পঞ্চায়তলৈ নাযাওঁ, বৰহমপুৰৰ কথাই কৈছোঁ। বৰহমপুৰ পঞ্চায়তত আমাৰ ভৱিষ্যত বংশধৰসকলে খেলা ধূলা বিভিন্ন এইখিনিৰ পৰা আৰম্ভ কৰি সকলো দিশত শিক্ষা দীক্ষা, বিদ্যালয়ত টকা পইচা দিয়া, বিদ্যালয়ত শিক্ষক দিয়া, গোটেই অনুষ্ঠানবিলাক, স্বাস্থ্য বিভাগত আমাৰ যিসকল চিকিৎসক তেওঁলোকক নিয়োগ কৰি ভাল চিকিৎসা দিয়া, এই গোটেই কামখিনি মই উন্নত হৈছে বুলি মোৰ চকুৰে মই দেখিছোঁ, মই ভাবিছোঁ। বিগত 35টা বছৰ আচলতে এজেপিৰ দখলত আছিলে বৰহমপুৰ সমষ্টি। সেই 35টা বছৰতকৈ এই যি 5টা বছৰ আপোনালোকে আচলতে মিত্ৰজোঁটৰ যি চৰকাৰখনত বিধায়কৰ লগত থাকিল বা বিধায়কে এই সমষ্টিটো চলালে, তেখেতৰ কামত কেনেকুৱা ধৰণৰ আপোনাৰ? এই কামত হৈছে এনেকুৱা কথা যে আগতে যিসকল আমাৰ যি এজেপিৰ চৰকাৰ আছিলে, সেই দিনত যিটো আমাৰ সমষ্টিৰ উন্নয়নৰ টকা, সেই টকাতকৈ বৰ্তমান সমষ্টিৰ উন্নয়নৰ টকা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি হৈছে। সেই বৃদ্ধিৰ উপলক্ষে আমাৰ সমষ্টিত যিটো অংশ পৰে, সেই অংশৰে যথেষ্ট সংখ্যক কাম আমাৰ বৰ্তমানৰ বিধায়কজনে কৰিব পাৰিছে। তাৰ কাৰণে আমাৰ পূৰ্বৰ এজেপি বিধায়কজন দোষী নহয়। যিহেতুকে উন্নতি হোৱা নাই, টকা পইচা তেওঁলোকৰ কম পাইছে, গতিকে যিটো ফাণ্ড পাইছে সেই ফাণ্ডৰ সীমিত হিচাপেৰে উন্নত কৰিছে। বৰ্তমান কিন্তু ফাণ্ড বহুত বেছি, গতিকে বহুত উন্নত হৈছে। নিশ্চয়কৈ বিজেপিৰ লোক আছে, আচলতে কি ক'ব? এজেপি সকলে আচলতে এজেপিৰ কিছু নেতা পালে দেখা পোৱা গৈছে বিভিন্ন সময়ত আচলতে বিধায়কগৰাকীয়ে বহু উন্নয়নৰ ক্ষেত্ৰত পিছপৰা বুলি কয় আৰু বহু এতিয়াও ঘাট প্ৰতিঘাত চলি আছে তেখেতৰ বিভিন্ন অঞ্চলত। কি ক'ব? এইটো মই এটা কথাতে স্পষ্ট কৰি দিওঁ, এয়া হ'ল এক ৰাজনৈতিক বক্তব্য। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ৰাজনৈতিক কিছু কাম কাজৰ প্ৰতি আশা পুহি ৰাখে। আগন্তুক দিনত কোনোবাই বিধায়ক হোৱা, কোনোবাই মন্ত্ৰিত্ব লাভ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজনৈতিক বক্তব্য প্ৰদান কৰি থকা, এইটো ৰাজনীতিত সদায় চলি থকা এক প্ৰচলিত কথা। আৰু তাৰে লগতে সংগতি ৰাখি তেনেকুৱা ধৰণৰ বক্তব্য কিবা কৰিছে বুলিয়ে মই ভাবোঁ। যিহেতু আমি সকলোৱে এটা কথা অন্তৰৰ পৰা স্বীকাৰ কৰিয়ে ল'ব লাগিব
আমি এতিয়া আমাৰ অসম গণ পৰিষদৰ শৰ্মাদাই খুব সুন্দৰভাৱে কথাখিনি কৈছে যে মিত্ৰ ধৰ্মৰে বিগত 10টা বছৰ আমি প্ৰায় অতিক্ৰম কৰিবলৈ সময় হৈ গ'ল। আমি এতিয়া 10টা বছৰ প্ৰায় অতিক্ৰম কৰিবলৈ হৈছে আৰু সেই মিত্ৰ ধৰ্মেৰে অসমখনক